বড়োলেণ্ড সিল্ক পাৰ্ক ক'ত আছে অবভিয়াছলি আপোনালোকে গম পায় এইটো আছে কোকৰাঝাৰৰ আদাবাৰী। কোকৰাঝাৰত আহিছোৱে যেতিয়া ভাবিলো গুৰুংদাৰ লগত লগ কৰি যাওঁ। গুৰুংদাৰ সৈতে আমি ফাৰ্ষ্ট চিনাকি হৈছিলো লেডি নাম্বাৰ 1 প্ৰগ্ৰামত। প্ৰায় 2 বছৰ পিছত গুৰুংদাৰ লগত লগ পাই সঁচাকে বহুতে ভাল লাগিল। গুৰুংদা ইয়াত সাৰ্ভিস কৰে আৰু ইয়াত অহাৰ পিছত যদি আমি পাৰ্কটো ভালকে ভিজিট নকৰো তেতিয়াহলে বহুত ডাঙৰ কিবা এটা মিছ কৰিলো এনেকুৱা ফিল হ'ব। বড়োলেণ্ড সিল্ক পাৰ্ক কেৱল এটা সুন্দৰ ঠাই নহয়, ইয়াত অসমৰ ঐতিহ্য, সংস্কৃতি আৰু ৰেচম উদ্যোগৰ কাহিনী লুকাই আছে। ইয়াত আহি আমি দেখিলো ৰেচম উদ্যোগৰ বিভিন্ন প্ৰচেছ, কিদৰে গুটিৰ পৰা আৰম্ভ কৰি সুন্দৰ ৰেচম কাপোৰ তৈয়াৰ কৰা হয়। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো গুৰুংদাৰ পৰা জানিব পাৰি আৰু দেখিব পাৰি বহুতে ভাল লাগিল। সেউজীয়া পৰিৱেশ, পৰিষ্কাৰ স্থান আৰু আধুনিক ব্যৱস্থাপনাই এই ঠাইক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। এয়া কেৱল এটা পাৰ্ক বা টুৰিজম স্পট নহয়, বহু লোকৰ জীৱিকা আৰু বড়োলেণ্ড অঞ্চলৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অংশ। অসমৰ বিখ্যাত মুগা, এৰী আৰু পাট চিল্কৰ বিষয়ে জানিবলৈ এই ঠাইটো একেবাৰে পাৰফেক্ট ডেষ্টিনেশ্যন।